শীতৰ হিমচেঁচা বতৰত গ্ৰন্থৰ সুবাস বিলাবলৈ আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলা। কলঙৰ বাকৰি নেহেৰুৱালীত আজিৰ পৰা আৰম্ভ হৈছে নগাঁও গ্ৰন্থমেলা 2024। কিৰণ শংকৰ ৰয়, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকাৰ শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত পতাকা উত্তোলনেৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। গ্ৰন্থমেলাস্থলীত পতাকা উত্তোলন কৰে লোহিত কলিতাই। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নৌচাদ আখতাৰ হাজৰিকা, শিৱানন্দ কাকতি আদি উপস্থিত থাকে। বিয়লি অনুষ্ঠিত হয় নগাঁও গ্ৰন্থমেলাৰ শুভ উদ্বোধনী অনুষ্ঠান। গ্ৰন্থমেলাখনি শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তই। লগতে অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে সাহিত্যিক তিলক মজুমদাৰ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আদি উপস্থিত থাকে। গল্পকাৰ শিৱানন্দ কাকতীয়া আখৰা উদ্বোধনী অনুষ্ঠানটি সভাপতিত্ব কৰে লোহিত কলিতাই। মইতো অভিভূত হৈছোঁ। এনেকুৱা এটা মোৰ বক্তৃতাত মই কৈছিলোঁ যে পুস্তক মেলা এখন কোনোবা এটা সাংস্কৃতিক অনুষ্ঠানে যে উদ্যোগত এনেকুৱা এখন মেলা পতা হয়, মই কিন্তু অসমত আৰু মই এনেকুৱা অনুষ্ঠান মই পোৱা নাই, যিখন সাংস্কৃতিক গোষ্ঠী এটাই তেওঁলোকৰ সৃষ্টিৰ বা তেওঁলোকৰ অৱদান থকা। বাকীবিলাক সাধাৰণতে বাকী যিবিলাক পুস্তক মেলা সেইবিলাক আমাৰ প্ৰশাসনে পাতে। ইয়াত এটা সাংস্কৃতিক গোষ্ঠী এটাই নিজে ইনিচিয়েটিভ লৈ পেলাই যে এনেকুৱা এখন গ্ৰন্থমেলা পাতিছে, মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু লগতে আশা ৰাখিছোঁ যে নগাঁৱৰ গ্ৰন্থপ্ৰেমীসকলে এই সুবিধাটো আজি 9 দিনীয়া এখন গ্ৰন্থমেলা হ'ব তাৰ পূৰা সুযোগ এই গ্ৰন্থমেলাৰ পৰা লয়। গুণগত মৰ্যাদাটো ইমান উচ্চ, সেইকাৰণে মই সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে আৰু আশা কৰোঁ নতুন চামক আকৃষ্ট কৰিব পৰাকৈ ডেকা গাভৰু হওক, অনা অসমীয়া লোকক হওক, বিশেষকৈ আমাৰ জনগোষ্ঠীয় ভাই বন্ধুসকলক হওক, এই অসমীয়াত্ব যিটো চিন্তা, এই চিন্তাৰে উদ্বুদ্ধ কৰিবলৈ তাৰ কাৰণে এই গ্ৰন্থমেলাবোৰ অসমীয়া ভাষাৰ প্ৰসাৰটো, অসমীয়া ভাষা উজু কৰি পেলাই সকলোৰে মাজত বিতৰণ কৰিব পৰা, বেছিভাগ মানুহে অসমীয়া কথা ক'ব পৰাটো, তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি গ্ৰন্থমেলাবিলাকে কৰিব লাগে। এতিয়া নিশ্চয়কৈ তেনেধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে। এতিয়া বিশেষকৈ প্ৰযুক্তিগতভাৱে যিহেতু পৃথিৱীখন অতি ক্ষিপ্ৰগতিত আগবাঢ়ি গৈছে, অসমীয়া ভাষাটো প্ৰযুক্তিৰ পৃথিৱীখনত মৰ্যাদাৰ সহকাৰে প্ৰৱেশ কৰাৰ সময় আহি পৰিছে। গতিকে ডিজিটেল বুকছৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। বাহিৰত পঢ়ি থকা ল'ৰা ছোৱালীবোৰ বা আজি নতুন চাম ল'ৰা ছোৱালীয়ে অসমীয়া জানিবৰ কাৰণে ডিজিটেলি এইটো উপলব্ধি হ'ব পৰাকৈ, শিকিব পৰাকৈ চেট GPT বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইবিলাকৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৱে মৰ্যাদা পাব পৰাকৈ কিছুমান কাম কৰিবলৈ বাকী আছে। এইখিনি নিশ্চয় এনেকুৱা গ্ৰন্থমেলাবিলাকেই হওক, এটা গ্ৰন্থ বিপ্লৱেই হওক, আমি অসমীয়া লোকসকলে আৰম্ভ কৰিব লাগে। মই সকলোলৈ শুভেচ্ছা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট এণ্ড